ওদালগুৰি জিলাৰ মাজবাটৰ ধনশ্ৰী প্ৰাইমেৰী বিপিএফ দলৰ মধ্যকালীন অভিৱৰ্তনত অসম চৰকাৰৰ মন্ত্ৰী চৰণ বড়ো ধনশ্ৰী চাহ বাগিচাৰ খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে প্ৰাইমেৰী সমিতিৰ মধ্যকালীন অভিৱৰ্তন অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাতিপুৱা 9 বজাত প্ৰাইমেৰী সমিতিৰ পতাকা উত্তোলন কৰে বিপিএফৰ ধনশ্ৰী প্ৰাইমেৰী সমিতিৰ সভাপতি বাবুল সোণাই। পুৱা স্মৃতি তৰ্পণ কৰে 64 ধনশ্ৰী ভিচিডিচিৰ সভাপতি অঞ্জুমা দৈমাৰীয়ে। তাৰ পাছতে প্ৰতিনিধি সভা অনুষ্ঠিত হয়। 12 বজাত বাবুল সোণাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থাকে। উক্ত সভাতে বিপিএফ দলৰ নীতি আদৰ্শক ভাল পাই ইউপিপিএল দল ত্যাগ কৰি 30 জন যুৱক বিপিএফত যোগদান কৰে। উক্ত কাৰ্যসূচীত বিপিএফ দলৰ ওদালগুৰি জিলা আদিবাসী সেলৰ সভাপতি নৱজ্যোতি কৰ্মী, ওৰাং ভিচিডিচিৰ সভাপতি বিনু অধিকাৰী, মাজবাট ব্লক কমিটিৰ উপ সভাপতি সুকুৰ সিং বসুমতাৰী, বিপিএফৰ সক্ৰিয় কৰ্মী বাসুদেৱ ধৰ, শিৱেশ গোৱালা আদিৰ লগতে এক সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। বিৰাট ধুনীয়া অনুষ্ঠান। আজি ধনশ্ৰী প্ৰাইমাৰীৰ বাৰ্ষিক অধিৱেশন হৈ গ'ল আৰু সকলো কৰ্মকৰ্তা আমাৰ বুথ লেভেল হওক সুবা লেভেলৰ সকলোৱে ওলাই আহিছে। আমাৰ যিমান ছাপৰ্টাৰ্ছ বিশেষ কৰি সেল্ফ হেল্প গ্ৰুপৰ ছাপৰ্টাৰ্ছ সকলো ওলাই আহিছে আৰু এই সুযোগতে আপোনাৰ যোগেদি মই তেখেতসকলক পুনৰ আৰু মই আজি আমাৰ বাৰ্ষিক অধিৱেশনৰ শুভেচ্ছা যাচিছোঁ। তো ৰাইজে বুজি উঠিছে মানে যিটো বৰ্তমান যিটো বিপিএফৰ চৰকাৰ চলি আছে, উন্নয়ন বিপিএফৰ দ্বাৰাই হ'ব, ব্ৰিটিছ চৰকাৰৰ দ্বাৰাই হ'ব আৰু এতিয়া অধিক উন্নয়ন কৰিব হ'লে পুনৰ যে আকৌ আমি MLA যিমান আছে তেখেতসকলক যে পুনৰ দিছপুৰ পঠাব লাগে, এই কথাখিনি চবেই বুজি পাইছে। তাৰ কাৰণে আজি মাজবাটৰ সকলো অঞ্চলতে মানে ৰাইজে ওলাই আহিছে। এইবাৰ বিপুল ভোটত জিকাবৰ কাৰণে সকলো আমাৰ ৰাইজ হওক, দলৰ কৰ্মকৰ্তা হওক, সকলোৱে মানে সিদ্ধান্ত লৈছে। UPPLটো প্ৰায় দিনে দিনে যোগদান হৈয়ে আছে, অকল আমাৰ বুলি নহয়। যোৱাকালিও আমাৰ দলৰ CWC মিটিং আছিলে, তাতেও বহুত নেতা যোৱাকালি জইন হৈছে, আমাৰ লেভেলতো হৈয়ে আছে আৰু আমি প্ৰতিটো প্ৰাইমাৰীবিলাকত আমি নাম লিষ্ট কৰি থৈছোঁ। আমি সময় মিলাব পৰা নাই, যিহেতু কোড অফ কণ্ডাক্ট লাগিবই। আমি এই 4 মাহত ইমানেই উন্নয়ন কৰিছোঁ, উন্নয়নখিনি ৰাইজক জনাবৰ কাৰণে আমি পিঠা কাটিবলৈ সময় পোৱা নাই। তাৰ কাৰণে যিহেতু নিৰ্বাচন ডিক্লেয়াৰ হোৱাৰ লগে লগে যিহেতু আমি পিঠা কাটিব যাব নোৱাৰিম, তাৰ কাৰণে পিঠা কটা কামটো আমি কৰি আছোঁ আৰু এইটো শেষ হোৱাৰ লগে লগে 16 বা 17 তাৰিখৰ পৰা আপুনি চাব প্ৰতিটো প্ৰাইমেৰীত মানে বিশাল বিশাল জইনিং কাৰ্যসূচী হ'ব। কমেও 150, 200, 250, 300 লৈকে জইনিং হৈ থাকিব আমাৰ। মাজবাটৰ পৰা অমৃত নিউজ 24/7।